দুদিনীয়া কাৰ্যসূচীৰে বোকাজানতো পালন কৰা হয় চৰক পূজা। চৰক পূজা, যাক ছাদুচ বুলিও কোৱা হয়, ই হৈছে এক হিন্দু লোক উৎসৱ। বিশেষকৈ বৃহত্তৰ গাজন উৎসৱৰ ভিতৰত শিৱ আৰু ধৰ্ম ঠাকুৰ দেৱতাক উৎসৰ্গিত হোক তোলন কৰা অনুষ্ঠান। এই অনুষ্ঠানত ভক্তসকলক এমাহ ধৰি উপবাসে ৰাখি পিঠিত হুক লগাই ডাঙৰ কাঠৰ গঠনত দোলনা দিয়া হয়, যিটো তপস্যাৰ এক প্ৰকাৰ। মূলতঃ চৈত্ৰ সংক্ৰান্তিৰ অসমৰ বিভিন্ন ঠাইত এই উৎসৱ পালন কৰা হয়। এই উৎসৱত প্ৰায় শিৱৰ আঞ্চলিক ৰূপ ধৰ্ম ঠাকুৰ দেৱতাক উৎসৰ্গা কৰা হয় আৰু দেৱতাৰ ভক্তি আৰু পূজাক উজ্জ্বল কৰি তোলা হয়। চৰক পূজাত অংশগ্ৰহণ কৰা ভক্তসকলে এমাহ জোৰা উপবাস আৰু অন্যান্য তপস্যা কৰি এই চূড়ান্ত প্ৰত্যাহ্বানমূলক অনুষ্ঠানৰ অন্তিম পৰ্যায়ত উপনীত হয় আৰু এই উৎসৱটো এটা সম্প্ৰদায়ৰ বিষয়। অসমবাসী জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ বোকাজান ইকৰাণী গাঁৱত আনুমানিক 27 বছৰ এইটো ইকৰাণী গাঁৱতে চৰক পূজা উদযাপন কৰি আহি আছে আৰু আশা কৰোঁ ভৱিষ্যতে হ'ব। সকলো সমূহ ৰাইজ, আই মাতৃ, ভাই বন্ধুসকল ইয়াত আহি গোট খায় আমাৰ এইটো চৰক পূজা চাবলৈ। নানান ধৰণৰ খেল ধেমালি হৈ থাকে। গতিকে আমি আশা কৰোঁ সমূহ ৰাইজ আৰু সকলো ভাই বন্ধুসকল যাতে আমাৰ বাংলা নৱবৰ্ষৰ আজি প্ৰথম দিনা চৰক পূজাৰ মুহূৰ্তটো হৈছে এইটোৱে যে এইটো এটা বহুত পুৰণি কালৰ পৰা আহি আছে। এইটো কৰাৰ উদ্দেশ্য আমি সমূহ সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে যাতে সকলো শান্তি শৃংখলা ভাতৃত্ববোধেৰে যাতে এইটো পৃথিৱীৰ বুকত আমি জীয়াই থাকিব পাৰোঁ, সেইটো কামনাই আমি গোটেই অসমবাসী দুদিনীয়া চলি আছে। প্ৰথম দিনত আমাৰ হৰগৰি শিৱ পূজা যিটো এইটো হ'ল। যোৱাকালি বৰ্ষি ঘূৰোৱা হ'ল, আজিও বৰ্ষি ঘূৰোৱা হ'ব। জুই খেল, কালিৰস নাচ, শিৱ পাৰ্বতী নাচ এইবিলাক হৈ আছে, হৈ থাকিব। এতিয়া বৰ্ষি ঘূৰোৱা হ'ব। তাৰপিছত আজি দ্বিতীয় দিনা আমাৰ সামৰণি পৰিব। আৰু স্থানীয় জনগোষ্ঠীসমূহে একত্ৰিত হৈ অনুষ্ঠানসমূহৰ সাক্ষী হোৱাৰ লগতে তাত অংশগ্ৰহণ কৰে আৰু ধৰ্ম ঠাকুৰ দেৱতাক গুৰুত্ব আৰোপ কৰে। বোকাজানৰ শুকানজানস্থিত ইকৰাণীৰ ধৰ্মীয় ৰীতি নীতি অনুসৰি দুদিনীয়া কাৰ্যসূচীৰে বৃহৎভাৱে আয়োজন কৰা হয় চৰক পূজা। পূজাৰ জৰিয়তে অঞ্চলডোখৰত অপায় অমংগল দূৰ কৰি শান্তি শৃংখলা আৰু ভাতৃত্ববোধ বৰ্তি থাকিবৰ বাবে বা তাৰ অৰ্থে 27 বছৰ এই পূজাভাগ অনুষ্ঠিত কৰা হৈ আহিছে বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে। উক্ত পূজাভাগত বোকাজানৰ লগতে বিভিন্ন প্ৰান্তৰ 5 সহস্ৰাধিক লোকৰ সমাগম ঘটা পৰিলক্ষিত হয়। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্ট লাইভ অসম। আজি 27 বছৰমান হৈছে। মানে ইয়াৰ মূল উদ্দেশ্য হ'ল আমাৰ মানে বছৰৰ লাষ্টটো বিদায় দিয়া আৰু বছৰৰ প্ৰথমটো মানে আদৰা, মানে শিৱ বাবাক মানে আৰাধনা কৰি পেলাই আদৰা কৰা হয়। এয়া বহুত দূৰ দূৰৰ পৰা আহে, বোকাজান অঞ্চলৰ পৰা, ডিমাপুৰৰ পৰা। আমি যিবোৰ মানে ভক্ত খেল দেখুৱাবলৈ আনিছিলোঁ, এইটো লংকাৰ পৰা লৈ আহিছোঁ। আমি দুদিনীয়া কাৰ্যসূচী ৰাখিছোঁ। আজি প্ৰথম হয়। আজিও নানা ধৰণৰ খেল দেখুওৱা হ'ব। মানুহ মানে কাইট লগাই বৰশী লগাই ঘূৰোৱা হ'ব। 4জন মানুহ ঘূৰোৱা হ'ব। জিন্দা কবৰ দিয়া হ'ব। আৰু আমি নাজানো। সকলো জাতি ধৰ্ম বৰ্ণ অনিৰ্বিশেষে কৰোঁ। আমি এইটো নিৰামিষ খাই পেলাই কৰোঁ। যিহেতু ভগৱানৰ পূজা হয়, শিৱ বাবাৰ পূজা হয়, নিৰামিষ খাবলগীয়া হ'ল। সেইটো কাৰণে নিৰামিষ খাই পেলাই 15 দিনৰ ওপৰত মানে গোটেই মাহটো নিৰামিষ খাব লাগে আমি। আৰু যিবোৰ সন্যাসী সিহঁতে ঘৰে ঘৰে গৈ পেলাই আপোনাৰ মাগি পেলাইহে কৰে। ৰিপৰ্টাৰ লাইভ অসম।